Hello everyone, যিখিনি লৰা ছোৱালী এসএসসি জিডি ফিজিক্যাল টেষ্টৰ বাবে অপেক্ষা কৰি আছিল যেহেতু আপোনালোকে এখন নোটিস পাইছে যে 20 আগষ্টৰ পৰা ফিজিক্যাল টেষ্ট আৰম্ভ হ'ব গৈ আছে এতিয়া কথাটো হ'ল কি যিখিনি লৰা ছোৱালী নোটিসখন দেখা পাইছিল সেই নোটিসখন 100% ৰিয়েল নে এনেকুৱা ধৰণৰ এটা আপোনালোকৰ মনত নিশ্চয় কোৱেশ্চন আহি আছে এইখিনিতে এটা কথা কও যদি হে 20 আগষ্টৰ পৰা ইন্টাৰভিউ হয় বা ফিজিক্যাল টেষ্ট আৰম্ভ হয় বহুতে এটা কথা সুধি আছে যে এডমিট কাৰ্ডৰ লিংক কিয় আহা নাই বা এডমিট কাৰ্ড আহিব নে অফিচিয়েল ওয়েবসাইটত কিয় নোটিস আহা নাই তেনেকুৱা ধৰণৰ কোৱেশ্চন নিশ্চয় আপোনালোকৰ মনত আহি আছে এইখিনিতে কও যদি হে আপোনালোকৰ 20 আগষ্টৰ পৰা ফিজিক্যাল টেষ্ট হয় তেতিয়া হলে ডাইৰেক্ট এডমিটৰ লিংক আহিব 13 আগষ্ট মানত মানে 7 দিন 8 দিন মান আগত আপোনালোকৰ এডমিট কাৰ্ডৰ লিংকটো পাই যাব এতিয়া আপোনালোকে গমেই পাইছে যে ফিজিক্যাল টেষ্ট যদি 20 আগষ্টত আৰম্ভ হয় তেতিয়া হলে আপোনালোকে 13 আগষ্টৰ ভিতৰত বা তাৰে আশে-পাশে এডমিট কাৰ্ড পাব এতিয়া যিখিনি লৰা ছোৱালী ফিজিক্যাল টেষ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকক এটা কথা কও যদিহে নোটিফিকেশনখন ৰিয়েল যিখন নোটিফিকেশন আপোনালোকে পাইছে তেতিয়া হলে আপোনালোকে হয়তো এডমিট কাৰ্ড আহাৰ পিছত বহুতে ভাবি আছে যে এইটো ৰিয়েল নহয় অফিচিয়েল ওয়েবসাইটত আহা নাই তেতিয়া কিন্তু পস্তাব আৰু যদি ৰিয়েল নহয় তেতিয়া হলে এই 13 তাৰিখ বা 14 তাৰিখৰ ভিতৰত যদি এডমিট কাৰ্ড নাহে তেতিয়া হলে পস্পন বা ডেটটো পিছুৱাই দিব পাৰে কিন্তু এতিয়ালৈকে যিখন নোটিস আছিল আপোনালোকৰ হাতত বা আমাৰ হাতত সেইটো হিচাপত চাব গলে 80% মানে ফিক্স 20 আগষ্টৰ পৰা আপোনালোকৰ ফিজিক্যাল টেষ্ট আৰম্ভ হ'ব আৰু যদি যিখিনি 20% আছে তেতিয়া হলে ডেটটো পিছুৱাই দিব পাৰে বা পস্পন হ'ব পাৰে কিন্তু আপোনালোকে 14 তাৰিখ বা 13 তাৰিখৰ ভিতৰত এডমিট কাৰ্ডৰ লিংক নাপালে পিছত কিন্তু আপোনাৰ অলপ হলো পিছ হ'ব কাৰণ এসপ্তাহ আগত এডমিট কাৰ্ড ৰিলিজ হ'বই এইখিনি হল আপডেট এতিয়া ফিজিক্যাল টেষ্ট কেনসেল হ'ব পস্পন হ'ব সেইটো কথা লক্ষণীয় হ'ব এই কি দিনৰ ভিতৰত অফিচিয়েল ওয়েবসাইটত কিন্তু ডাইৰেক্ট এডমিট কাৰ্ডৰ লিংক আহিব আৰু আপোনালোকে ডাউনলোড কৰিব পাৰিব ফিজিক্যাল টেষ্টৰ বাবে এডমিট কাৰ্ড এতিয়া মেডিকেল একেলগে হয় না ফিজিক্যাল একেলগে মেডিকেল দুটা হয় পিছত লক্ষণীয় হ'ব এডমিট কাৰ্ড হলে ৰিলিজ হলে দেখা পাব এইখিনি